জয় হিন্দ ষ্টুডেণ্টছ। আজিৰ ভিডিঅ'খনত আমি প্ৰথম চেপ্টাৰটো চাম ইণ্টিজাৰ্ছ মানে অখণ্ড সংখ্যা আমি অসমীয়াত কওঁ, ঠিক আছে। গতিকে ইয়াৰে বিষয়ে আজি আমি চাম, বাট আৰম্ভণিত মই অলপ কেইটামান মানে আপোনালোকক আইডিয়াটো দি দিম হোৱাট ইজ ইণ্টিজাৰ্ছ, অ'কে, হোৱাট আৰ কল্ড ইণ্টিজাৰ্ছ, হোৱাট আৰ পজিটিভ ইণ্টিজাৰ্ছ, হোৱাট আৰ নেগেটিভ ইণ্টিজাৰ্ছ, অ'কে। চ' প্ৰথমতে আমি চাম নেগেটিভ ইণ্টিজাৰটো কি বস্তু আৰু পজিটিভ ইণ্টিজাৰটো কি বস্তু। চ' আগতে মই এটা সংখ্যা ৰেখাটো দেখুৱাই দিছো, এইটো চাওকচোন, এইটো এটা হ'ল সংখ্যা ৰেখা হা। এইটো মাজতে থাকিব 0, ওকে, আৰু এইফালে থাকিব আপোনাৰ কি 1 2 3 4 5 6, ওকে, আৰু এইফালে আপোনাৰ আছে -1 -2 -3, ঠিক আছে। গতিকে 0টো যে আছে, 0ৰ এইফালে থকা সংখ্যাবিলাক আমি কি বুলি ক'ম? পজিটিভ ইণ্টিজাৰ্ছ বুলি ক'ম, মানে ধনাত্মক অখণ্ড সংখ্যা। কি বুলি ক'ম? ধনাত্মক অখণ্ড সংখ্যা। আৰু এইফালে থকা বিলাকক কি বুলি ক'ম? ঋণাত্মক অখণ্ড সংখ্যা। কিয়? কাৰণ তাতে মাইনাছ চিন আছে, ঠিক আছে। এতিয়াতো চাবচোন অখণ্ড সংখ্যাটো কি, এই গোটেইখিনি যে আছে নহয়, চবকে আমি অখণ্ড সংখ্যা বুলি ক'ম। ইয়াতে আপোনাৰ 0 সোমাই যাব, 1 2 3 চব যাব, ওকে, আৰু -1 -2 -3 এইবিলাকো আহি যাব। এইবিলাক চব আমাৰ ইণ্টিজাৰ্ছ, চব আমি কি বুলি কওঁ? অখণ্ড সংখ্যা বুলি কওঁ, ওকে। বুজি পাইছে এইখিনি? ইয়াতে চাব কেইটামান ইম্পৰ্টেণ্ট পইণ্টছ আছে, যেনেকে 0 ইজ নাইদাৰ পজিটিভ নৰ নেগেটিভ। 0 যে হয় সংখ্যাটো, এইটো আপোনাৰ পজিটিভো নহয় নেগেটিভো নহয়, ঠিক আছে। তাৰপিছত ছেকেণ্ড পইণ্টটো চাবচোন, অন ৰাইট চাইড অফ 0 are positive numbers and on left side of 0 are negative numbers. তাৰ মানে 0ৰ ৰাইট মানে সোঁফালে আপোনাৰ ধনাত্মক সংখ্যা থাকিব, ওকে, আৰু লেফ্ট চাইডে থাকিব ঋণাত্মক, ওকে। Natural numbers belong to whole numbers, okay. Natural numbers belong to whole numbers and whole numbers belong to what? Integers. Natural numbers মানে চাওকচোন, natural numbers মানে কি বুজায়? 1 2 3 4 এইবিলাক কি? ন্যাচুৰেল নাম্বাৰছ, মানে আমি অসমীয়াত কি বুলি কওঁ? স্বাভাৱিক সংখ্যা বুলি কওঁ, ঠিক আছে। গতিকে যিমানটা এইবিলাক স্বাভাৱিক সংখ্যা আছে, সিহঁতক আমি হোল নাম্বাৰছ মানে পূৰ্ণ সংখ্যা বুলি জানো, হয় নে নহয়? যে আপোনাৰ এইটো স্বাভাৱিকো হয়, ওকে, এইটো আপোনাৰ কি বুলি কয়? নেচুৰেল, মানে স্বাভাৱিক সংখ্যাও আছে, লগতে এইটো কি? হোল নাম্বাৰছো আছে, তাৰমানে পূৰ্ণ সংখ্যাও আছে। এণ্ড হোল নাম্বাৰছ বিলং টু ইণ্টিজাৰ্ছ, আৰু যিমান এইবিলাক যে আছে সিহঁতক আমি কি বুলি কওঁ? ইণ্টিজাৰ্ছ বুলি কওঁ, মানে অখণ্ড সংখ্যা বুলিও কওঁ, জানো, ওকে। মানে 1 2 3 4 কি আছে? নেচুৰেল নাম্বাৰছো হয়, স্বাভাৱিক সংখ্যাও হয়, হোল নাম্বাৰছো হয়, পূৰ্ণ সংখ্যাও হয়, লগতে ইণ্টিজাৰ্ছো হয়, মানে অখণ্ড সংখ্যাও হয়, ওকে, ক্লিয়াৰ। নেক্সট পইণ্টটো চাবচোন, the numbers on the right of the number line are larger than numbers on the left. তাৰমানে ৰাইট চাইডৰ যে সংখ্যাবিলাক আছে, ওকে, এইটো 0, এইটো হ'ল ৰাইট চাইড। চ' 1 2 3 এইবিলাক যে হ'ব, এইবিলাক হ'ব ডাঙৰ হা। 0তকে মানে 0টো সৰু হ'ব, তাতকে ডাঙৰ 1 হ'ব, নহয়? তাৰে পিছত আকৌ 2 তাতকে ডাঙৰ হ'ব, তাৰে পিছত 3 ডাঙৰ হ'ব হা। কিন্তু এইফালে যে -1 আছে, এইফালে -2 আছে, এইবিলাক কি হ'ব? সৰু হৈ গৈ থাকিব, ঠিক আছে। যেনেকে -1তকে আপোনাৰ কি হ'ব? 0টোৱে ডাঙৰ হ'ব, -1টো কি হ'ব? সৰু হ'ব। চেম -1টো কি হ'ব? -2তকে ডাঙৰ হ'ব, -2 সৰু হ'ব, কিন্তু -1টো কি হ'ব? ডাঙৰ হ'ব। এইফালে 1টো কি হয়? সৰু হয়, 2 ডাঙৰ হয়, কিন্তু মাইনাছ থাকিলে উল্টা হৈ যায়, -1 ডাঙৰ হ'ব, -2 তাতকে সৰু হ'ব। ক্লিয়াৰ হৈছে এইখিনি বস্তু? Okay. Next, 5 number point to sub. If A and AB are two integers and A is greater than B, then minus A is less than minus B. That means just now মই যে বস্তুটো ক'লো কথাটো যে -2 আৰু -1. Suppose 1 to কি হয়? 2 কে সৰু হয়. 1 is less than 2. Okay. 1 is less than 2. হা, মানে 1 to কি হয়? 2 কে সৰু হয়. But -1 to কি হ'ব আকৌ? কি হ'ব? সৰি, এইটো চিম্বলটো ভুল হৈ গ'ল। 1 is less than 2, হা, 2টো ডাঙৰ হ'ব, হয়নে? একবাৰ ইৰেজ কৰি দিওঁ। ইয়াতে চাবচোন আপোনাৰ -1 and 2 ডাঙৰ কোনটো হয়? 2 হয়, গতিকে চিম্বলটো ইফালে থাকিব, ওকে। কিন্তু -1 আৰু -2 এতিয়া কি হ'ব? ডাঙৰ কোন হ'ব? -1 হ'ব। ক্লিয়াৰ হৈছে নে বস্তুটো? 1 হ'ব সৰু, 2 হ'ব ডাঙৰ, কিন্তু মাইনাছ যেতিয়া থাকিব, -1টো কি হ'ব? আপোনাৰ ডাঙৰ হ'ব, আৰু -2 তাতকে কি হ'ব? সৰু হ'ব। ক্লিয়াৰ? এইকেইটা ইম্পৰ্টেণ্ট পইণ্টছ আছিল, গতিকে সেইখিনি বস্তু মই কি কৰি দিছো? আপোনালোকক বস্তুটো বুজাই দিছো, ঠিক আছে। এতিয়া আমি নেক্সট কুৱেশ্যন আনচাৰ্ছত আহো। কুৱেশ্যন আনচাৰ্ছ বিলাক চাওঁ, এইবিলাক চাওঁ, আমাৰ ইয়াৰে কুৱেশ্যন আনচাৰ্ছ বিলাক আছে, ঠিক আছে। হাউ মেনি ইন্টিজাৰ্ছ আৰ দেয়াৰ ইন বিটুইন 5 and -13? ওকে, ইয়াতে আমাৰ এক্সাৰচাইজত আপোনাৰ টোটেল কুৱেশ্যনছ আছে 18, ওকে, 18 কুৱেশ্যনছ আছে, গতিকে এটা এটা কৰি মই সলভ কৰি দেখুৱাম আপোনালোকক, ঠিক আছে। So ইয়াৰে সলিউশন চাবচোন, হাউ মেনি ইন্টিজাৰ্ছ আৰ দেয়াৰ ইন বিটুইন 5 and -13? আগতে মই আপোনালোকক সংখ্যা ৰেখা এটা আঁকি পেলাই দেখুৱাই দিওঁ, ঠিক আছে। এইটো হ'ল আপোনাৰ কি? 0, ওকে, এইটো হ'ল 1, এইটো 2, এইটো 3, এইটো 4, এইটো হ'ল 5, ঠিক আছে। এইফালে চাবচোন -1
-2 -3 -4 -5 -6 -7 -8 -9 -10 আকৌ -11 ঠিক আছে -12 এফালে আৰু আছে -13 ঠিক আছে সো -13 লৈকে আছে সংখ্যা আৰু ওলাব কি দিছে 5 আৰু -13 ৰ মাজৰ সংখ্যা কেইটা নহয় সো এটা চাবচোন -12 ৰ পৰা এইখিনি সংখ্যা আমাৰ কি হ'ব এই 4 লৈকে এইবিলাক সংখ্যা মোৰ ওলাব দিছে মানে how many integers are there তো এই গোটেইখিনি হ'ব তো আমি যদি কাউন্ট কৰো তো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 ওকে গতিকে কিমানটা হ'ব টোটাল সংখ্যা আমাৰ 17টা হ'ব ঠিক আছে সো আনসারস কি হ'ব ইয়াৰে আনসারটো চাবচোন there are 17 okay there are 17 integers in between 5 and -13 ঠিক আছে বুজি পাইছে বস্তুটো কেনেকৈ ওলাইছো মই -12 -11 -10 ওকে এটো 10 হয় -10 -9 -8 এই গোটেইখিনি আহিব 0 1 2 3 4 এই 4 লৈকে বস্তুটো আহিব ঠিক আছে আৰু এই গোটেইখিনি মোৰ কি হ'ব অখণ্ড সংখ্যা হ'ব কাৰ মাজত 5 আৰু -13 ৰ মাজত গতিকে টোটাল যেতিয়া কাউন্ট কৰিছো মই কিমানটা পাইছো 17টা সো there are 17 integers in between 5 and -13 okay clear next question চাবচোন কি দিছে write greatest and smallest integers in between 13 and -13 okay so ইয়াতে চাবচোন যদি মই এটা সংখ্যা ৰেখা আঁকি দিও ফাৰ্স্ট okay ইয়াতে মোৰ কি ওলাব দিছে 13 and -13 হাতৰ মাজত তে এনে মই চাই পে ডাইৰেক্টলি ক'ব পাৰো যে গ্ৰেটেষ্ট কি হ'ব 12 হ'ব আৰু স্মলেষ্ট কোনটো হ'ব -12 হ'ব নহয় তথাপিও মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিও কেনেকৈ কি হ'ব ওকে এইটো সাপোজ মোৰ হ'ল 0 নহয় এইটো 1 2 3 4 5 6 7 8 9 10 11 12 13 এইটো হ'ল 13 এইফালে -1 হ'ব নহয় -1 -2 -3 -4 -5 -6 -7 -8 -10 sorry -9 -10 -11 -12 and -13 okay so ইয়াতে চাবচোন মই সংখ্যা ৰেখাটো আঁকি দিছো ঠিক আছে আৰু ইয়াতে মই কি কৰিছো এটা সংখ্যা তলত এটা সংখ্যা ওপৰত কৰি মানে লিখি আছো কাৰণ জায়গাটো সৰু যে হা এই গতিকে মই তলত লিখিছো এটা ওপৰত লিখিছো -13 -12 -11 এইটো হ'ল -10 নহয় এইটো -9 -8 -7 -6 এইটো হ'ল -5 -4 -3 -2 -1 0 ঠিক আছে এইটো হ'ল 0 তাৰপিছত 1 2 3 4 5 6 7 8 9 10 11 12 and 13 okay এতিয়া হাতৰ মাজত লিখিব দিছে গ্ৰেটেষ্ট কোনটো হ'ব এইটো হ'ব 12 টো গ্ৰেটেষ্ট হ'ব নহয় ইফালে মোৰ কি হয় সংখ্যাবোৰ ডাঙৰ হৈ থাকে জানো আমি গতিকে 12 টো কি হ'ব গ্ৰেটেষ্ট হ'ব ওকে আৰু স্মলেষ্ট মানে ইফালে কি হয় আমাৰ স্মলাৰষ্ট হৈ থাকে হা স্মলাৰ হৈ থাকে আৰু এইফালে কি হৈ থাকে গ্ৰেটাৰ ঠিক আছে গতিকে এইফালে যদি স্মলেষ্ট হৈ থাকে মোৰ স্মলেষ্ট কোনটো হ'ব -12 হ'ব নহয় এই মাত্ৰ বুজাই দিছিলো যে -1 টো কি হয় ডাঙৰ হয় -2 তকে সেম ওয়ে মানে যিমান মই ইফালে গৈ থাকিম নহয় ইফালে যিমান গৈ থাকিম সংখ্যা কেইটা সৰু হৈ গৈ থাকিব গতিকে এই -12 টো কি হ'ব সবতছে সৰু হ'ব ওকে therefore answer কি হ'ব therefore the greatest integers is 12 okay in between 13 and -13 okay and the smallest integer is what -12 okay this one will be smallest and this one will be greatest clear the greatest integer is 12 in between 13 and -13 and the smallest integer is -12 okay next question চাবচোন plot the following integers on number line plot কৰিব দিছে গতিকে next number যে কোৱেশ্চনটো দি আছে plot the following integers on number line যে আছে সংখ্যা ৰেখা তাতে আমাক এই সংখ্যা কেইটা বহাব দিছে হা it is -6 4 -10 5 and -1 okay so answer টো চাবচোন এইটো হ'ল মোৰ সংখ্যা ৰেখা ঠিক আছে গতিকে এইটো মই এটা সংখ্যা ৰেখা আঁকি দিছো ঠিক আছে এইটো হ'ল মোৰ কি 0 ঠিক আছে এইফালে হ'ব 1 এইফালে চাবচোন মোৰ হাইয়েষ্ট সংখ্যা প্লাস মানে কি ধনাত্মক সংখ্যা কিমান লৈকে গৈছে 5 ডাঙৰ আটাইতকৈ গতিকে মই 5 লৈকে যাম হা 1 2 3 4 5 6 এটা দি দিছো ঠিক আছে গতি আৰু নেক্সট ইয়াতে চাবচোন তলত -10 লৈকে আছে হা সো এইটো যাব -1 -2 -3 -4 -5 -6 -7 -8 -9 and -10 সো এটা চাবচোন কি কি দিছে এটাটো আছে আপোনাৰ
4 টো মই গোল কৰি দিলো ওকে তাৰপিছত আছে 5 টো গোল কৰি দিলো তাৰপিছত কি আছে -1 ঠিক আছে -1 টো এইটো হল এইটো এটা গোল কৰি দিলো ঠিক আছে এটা হৈ গল -1 তাৰপিছত আছে -6 নহয় এইটো হৈ গল -6 আকৌ -10 আছে সো -10 টো এটা গোল কৰি দিও ঠিক আছে গুটিখিনি হলনে আমাৰ পাঁচটা আছে সংখ্যা 1 2 3 4 5 গতিকে এতে মই নম্বৰ লাইনটো ড্ৰ কৰি দেখুৱাই দিছো ঠিক আছে এই পাঁচটা সংখ্যা মই বহাই দিছো হা এটো হল -1 -4 ঠিক আছে এটো হল 5 এটো হল -1 এটো -6 আৰু -10 গতিকে এই পাঁচটা সংখ্যা মই সংখ্যা ৰেখা ধুনীয়াকে মানে কি বস্তুটো বহাই পেলাই দেখুৱাই দিছো বুজি পাইছে বস্তুটো ক্লিয়াৰ হৈছে না তাৰে পিছত নেক্সট চাবচোন write 5 negative integers which is greater than -15 ওকে সো -15 তকৈ মোৰ ডাঙৰ পাঁচটা মানে ঋণাত্মক অখণ্ড সংখ্যা লিখিব দিছে ঠিক আছে সো ইয়াৰে আনসাৰটো চাবচোন যদি মই এটা সংখ্যা ৰেখা আগতে বস্তুটো এনে বুজাই দিও মই আপোনালোকক ঠিক আছে কি নো নিড টু ড্ৰ হা মই জাস্ট বুজাই আছো মানে এতে ড্ৰ কৰিব দিয়া নাই হা সংখ্যা ৰেখাটো মই জাস্ট আপোনালোকক আইডিয়া দিবৰ কাৰণে কৰি আছো এইটো যদি মোৰ 0 হয় আৰু এইটো 1 হয় ঠিক আছে ইফালে মোৰ আৰু সংখ্যা কেইটা আছে এইটো -1 এইটো -2 ঠিক আছে এইটো -3 -4 হেনে গৈ থাকিব ইয়াতে কি দিছে which are greater than -15 ওকে -15 যদি মোৰ ইয়াতে হয় ইয়াতে কি হ'ব -14 -13 নহয় -12 -11 হেনেকে গৈ থাকিব মাজৰ সংখ্যা গতিকে মোৰ greater than -15 গৈছে that means what এইখিনি এইবিলাক সংখ্যা যে আছে নহয় সব greater হয় সব ইয়াতে কি হৈ আছে ডাঙৰে হৈ আছে গতিকে মই যিকোনো সংখ্যা লিখিব পাৰো বাট কি সুধিছে ইয়াতে নেগেটিভ গতিকে মই মাত্ৰ এইখিনি লৈকে যাব পাৰো ইয়া এইখিনিৰ মাজৰ সংখ্যাটো লিখিব লাগিব ওকে ইয়াতকে মই আগৰ ফালে যাব নোৱাৰো 0 টো মই লিখিব নোৱাৰো বাট -1 লৈকে মই যিকোনো সংখ্যা বহাব পাৰো ঠিক আছে গতিকে the 5 ওকে নেগেটিভ integers গতিকে এইখিনি বুজি পাইছে গতিকে মোৰ the 5 negative integers মই তে লিখাখিনি কেনেকে লিখিম so the 5 negative integers which are okay which are greater than -15 okay are এতিয়া মই নেগেটিভ integers লিখিম সো কি দিম মই যিকোনো সংখ্যা দিব পাৰো ওকে -14 এটো দিব পাৰো ঠিক আছে -12 এটা দিলো মানে মই যিকোনো সংখ্যা দিব পাৰো ঠিক আছে সো -12 দিলো তাৰে পিছত পাঁচটা লিখিব দিছে নহয় -4 দিলো -3 দিলো -2 ওকে কিমানটা হল মোৰ 1 2 3 4 5 পাঁচটা হলে দেখুন ঠিক আছে সো -14 -12 -4 -3 -2 ওকে যিকোনো সংখ্যা দিব পাৰে এইখিনিৰ মাজৰ যিকোনো সংখ্যা দিব পাৰে এটো নহয় যে মই যি দিছো এই লিখিব লাগিব that is not okay you can add any one of the numbers any one of the integers between -14 to -1 clear হৈছে নে মানে আপনি যিকোনো সংখ্যা লিখিব পাৰে -14 ৰ পৰা -1 ৰ ভিতৰৰ সংখ্যা ওকে গতে সেই গুটেখিনি মোৰ কি হ'ব নেগেটিভ ইন্টিজাৰ্স হ'ব বুজাব ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো চাও এতিয়া নেক্সট কোৱেশ্চন আমাৰ দি আছে মেনশন if true or false that means ইয়াৰে পৰা যে সেন্টেন্স বিলাক দিয়া আছে those are right or wrong those are true or false you have to mention it আপোনাক বুজাব লাগিব যে এটো বস্তু শুদ্ধ হয় না অশুদ্ধ হয় ঠিক আছে গতিকে প্ৰথমতে কি দি আছে positive integers are called as natural numbers so yes it is true no আমাৰ ধনাত্মক অখণ্ড সংখ্যা বিলাক যে আছে হাতক আমি কি বুলি কওঁ স্বাভাৱিক সংখ্যা বুলি জানো হয়নে গতিকে ফাৰ্স্ট টু কি হ'ব প্ৰথমটো কি হ'ব ট্ৰু হ'ব ঠিক আছে নেক্সট দুই নম্বৰটো চাও all the integers are whole number আপোনাৰ যিমান অখণ্ড সংখ্যা আছে সব কি পূৰ্ণ সংখ্যা হয় নেকি নহয় আপোনাৰ যেটো সংখ্যা ৰেখা এটো ইফালে কি 0 এফালে 1 এফালে 2 এফালে -1 সো -1 টো কি হোল নম্বৰ হয় নেকি পূৰ্ণ সংখ্যা হয় নেকি নহয় কিন্তু এটো ইন্টিজার্স হয় -1 -2 ইন্টিজার্স হয় বাট এটো হোল নম্বৰস নহয় পূৰ্ণ সংখ্যা নহয় গতিকে এটো কি হ'ব ফলস হ'ব ঠিক আছে false 3 number to চাও number line is extended to infinity on both sides of 0 so yes number line to আমাৰ 0 ৰ এইফালেও extend কৰা গৈছে এইফালেও বঢ়াই দিয়া গৈছে extend মানে কি বঢ়াই দিয়া so yes it is true okay next 4 number to চাও 0 negative integers form the collection of whole number so 0 negative নহয় আমাৰ whole numbers মানে কি positive integers হ'ব লাগিব এটো negative integers বুলি কৈছে গতিকে এটো অসত্য হ'ব false হ'ব ঠিক আছে false next আছে 5 number to saw if a plus b equal to 0 then one of them is additive inverse of other and vice versa so if this happens if a plus b equal to 0 then one of them is additive inverse মানে কি
যদি a plus b equal to 0 হয় তেনেহলে a equal to কি হ'ব minus b হ'ব হয়নে নহয় গতিকে ইয়াতে কি কৈছে one of them is additive inverse of other and vice versa যদি এটা ধনাত্মক হয় আনটো কি হ'ব ঋণাত্মক হ'ব additive inverse মানে কি ধনাত্মকৰ উল্টা তাৰ মানে ধনাত্মক উল্টা মানে কি ঋণাত্মক গতিকে এটা কি হ'ব ধনাত্মক হ'ব তে আনটো কি হ'ব ঋণাত্মক হ'ব গতিকে এইটো yes of course শুদ্ধ হয় so it will be what true okay this will be true clear বুজি পাইছে পাঁচটা মই বস্তুটো ক্লিয়াৰ কৰি দেখুৱাই দিছো কেনেকে কি হৈছে okay next আমি question number 6 টো চাও question number 6 চাবচোন কি দি আছে write a pair of integers pair of integers আমাক লিখিব দিছে whose sum is -3 নহয় so pair of integers লিখিব দিছে whose sum is -3 so প্ৰথমটো চাবচোন sum is -3 দি আছে যদি মই এটা মই ধৰো suppose x plus y মানে কি দিয়া দিছে -3 হ'ব লাগিব sum মানে কি x plus y এটো চাবচোন মই এনেকে দি আছো নহয় যাতে আপোনালোকে নিজে কৰিব পাৰিব যদি মোৰ দিয়া আছে x plus y equal to কি -3 ঠিক আছে so if x is equal to suppose 5 ঠিক আছে if x is equal to 5 then what will be the value of y নহয় যদি x এর মান 5 হয় তে y এর মানটো কিমান হ'ব how will you get it আপনি কেনেকৈ ওলাব সো তাৰে কাৰণে মই কি কৰিম চাবচোন 5 ইয়াতে কি আছে এটো এক বুলি দিলু মই so 1 implies 5 plus y equal to what -3 so y equal to কিমান হ'ব -3 আর এই 5 টো এফালে গলে কিমান হ'ব -5 হ'ব ঠিক আছে so -3 -5 কিমান হ'ব -8 হ'ব নহব সংখ্যা দুটো মাইনাস হৈ আছে সংখ্যা দুটো কি হৈ যায় যোগ হৈ যায় আর মাইনাস থাকিলে কি হৈ যায় সংখ্যা দুটো যোগ হৈ যায় গতিকে 5 plus 3 8 হল আৰু মাইনাস সাইনটো থাকি যাব গতিকে y এর মানটো কিমান পালো মই -8 আৰু x এর মান কিমান পালো মই 5 ঠিক আছে গতিকে কি হ'ব মোৰ the pair of integers ঠিক আছে therefore the pair of integers whose sum is -3 are what এটা কি হ'ব এটা হ'ব -8 আর এটা হ'ব কি 5 ওকে সো কি হ'ব 5 and -8 ওকে ঠিক আছে the pair of integers whose sum is -3 are 5 and -8 ক্লিয়াৰ বুজি পাইছে মই কেনেকৈ ওলাইছো বস্তুটো আগতে এটা ইকুৱেচন ওলাই লব এইটো ইকুৱেচন 1 নম্বৰ যে দিছো মই এইটো ইকুৱেচন যদি ইকুৱেচন ফৰ্ম কৰি লৈ নিজে এটা x এর মান ধৰি লব যে x এর মান 5 বা 3 বা 2 যি ধৰে ওকে আর হেনেকি y এর মান ওলাব পাৰিব ঠিক আছে তে নেক্সট আমি 2 নম্বৰটো চাও ইয়াৰে whose difference is -5 একবাৰ ডিফারেন্স টো ওলাম ডিফারেন্স মানে কি পাৰ্থক্য যদি ডিফারেন্স টো কিমান আছে -5 তেতিয়া মই কেনেকৈ ওলাম ঠিক আছে সেম ওয়ে মই আগতে ইকুৱেচন এটা ফৰ্ম কৰি লম ঠিক আছে ডিফারেন্স ইজ what -5 গতিকে মোৰ ইকুৱেচনটো কি হ'ব x - y equal to কি হ'ব লাগিব -5 নহয় তো যদি মই if x equal to যদি মই ধৰো যিকোনো সংখ্যা মই ধৰিব পাৰো ঠিক আছে যদি x এর মান ধৰিলো suppose if x is equal to suppose 4 okay গতিকে y এর মান কিমান হ'ব চাবচোন সো এটো মই ইকুৱেচন নম্বৰ 2 বুলি দিলু ঠিক আছে সো 2 implies কি হ'ব x এর জায়গাত x এর মান বহালো 4 - y equal to কিমান -5 this implies y টো যদি মোৰ এফালে যায় ঠিক আছে সো এটো সাপোজ 4 আর এই -5 টো এফালে আইলে কি হ'ব +5 হ'ব এই -5 টো এফালে গলে কি হ'ব y গতিকে y এর মান কিমান পালো মই 9 গতিকে মানগেটা কি হ'ব 4 আৰু 9 হ'ব ঠিক আছে গতিকে মোৰ pair of integers কি হ'ব the pair of integers whose difference is -5 whose difference is -5 are কি পাইছিলো মই 4 আৰু 9 নহয় are 4 and 9 okay next 3 নম্বৰটো চাম বুজি পাইছে বস্তুটো কেনেকৈ ধৰিছো 4 আৰু 9 ধৰিছো x আৰু y মান হাতে বিয়োগ কৰিলে মই কিমান পাম -5 পাম ঠিক আছে নেক্সট আছে whose sum is 0 ওকে এবাৰ 0 টো চাব লাগে আমাক 3 নম্বৰটো চাও এতিয়া আমি 3rd নম্বৰটো সেম প্ৰসেস মই কি ওলাম যোগফলটো দিছে আপোনাৰ কি 0 that means sum is 0 sum যদি 0 হ'ব লাগে তেনেহলে কি হ'ব লাগিব x plus y equal to কি হ'ব লাগিব 0 হ'ব লাগিব হয়নে according to question কি হ'ব লাগিব x plus y equal to 0 গতিকে if x equal to মই যদি 5 ধৰো ঠিক আছে 5 then এইটো ইকুৱেচনটো মই 3 বুলি দিছো so 3 implies কিমান হ'ব নো 5 plus y equal to 0 নহয় so y equal to কিমান হ'ব -5 হ'ব নে y equal to -5 গতিকে x এর মান কিমান হ'ব 5
আৰু y ৰ মান কিমান হ'ব -5 নহয় গতিকে the sum of কি pair of integers কি হ'ব 5 and -5 হ'ব okay therefore the pair of integers whose sum is 0 নহয় আর কি হ'ব 5 and -5 ঠিক আছে 5 and -5 এই দুটো হ'ব মোৰ কি pair of integers ঠিক আছে এযোৰ অখণ্ড সংখ্যা যাৰ যোগফলটো কি হ'ব 0 হ'ব নেক্সট আমি 4 নম্বৰটো চাম 4 নম্বৰটো কি দিছেনো আমাৰ বিয়োগফলটো 2 হ'ব লাগে ওকে whose difference is 2 গতিকে according to question কি হ'ব whose difference is 2 ঠিক আছে ডিফারেন্স যদি 2 হ'ব লাগে তেনেহলে কি হ'ব x - y = কিমান হ'ব লাগিব 2 নহয় এটো সমীকৰণটো মই 4 বুলি দিলো সো 4 implies কিমান হ'ব যদি আগতে মই ধৰিব লাগিব না যে if x = this one নহয় so if x = মই কিবা এটা ভ্যালু ধৰিলো 6 ওকে গতিকে 4 সমীকৰণৰ ভ্যালুটো যদি মই x ৰ জায়গাত 6 বহাই দিও 6 - y = 2 okay so when I place the value of x ঠিক আছে in equation number this one then what I've got 6 - y = 2 okay so আপনার কি হবো 6 এই 2 to ইফালে আইলে কি হবো -2 হবো নহয় আৰু -y to ইফালে গলে কি হবো +y হবো গতিকে y ৰ মান কিমান পাম মই 6 - 2 what 4 গতিকে x ৰ মান পালো মই কিমান 6 আৰু y ৰ মান পালো মই কিমান 4 নহয় ঠিক আছে না y ৰ মান কিমান পালো মই 4 গতিকে pair of integers therefore the pair of integers whose difference is 2 are কি পাইছো মই এটা পাইছো 6 and এটা পাইছো 4 নহয় 6 and 4 ওকে ক্লিয়াৰ হৈছে বস্তুটো একেবাৰে সহজ যিকোনো সংখ্যা আপনি নিজে ধৰিব পাৰে এটো নহয় যে মই যি দিছো হে ধৰিব লাগিব হেনুকা নহয় ঠিক আছে you can place any of the numbers x ৰ মান যিকোনো মান আপনি ধৰিব পাৰে হিচাপত y মান বদলি যাব চেঞ্জ হৈ যাব ঠিক আছে সো আপনি যদি x ৰ মান কি বেলেগ ধৰে y ৰ মান কি বেলেগ পাবো গতিকে you will not get the answer as same as me okay মই যি দিছো এনেকুৱা আপনি আনসার না পায় ক্লিয়ার হৈছে নে বস্তুটো you will get different answer okay when you will put the value of x in different way then you will get the value of y also in different okay in different way that will not match with my answer clear and that is also not wrong এটো আপনার শুদ্ধ নহয় that will also be correct ঠিক আছে আপনি যে x এর মান যদি বেলেগ কিবা বহায় you will definitely get the value of y in different form okay যদি আপনি y এর মান x এর মান 5 বহায় y এর মান কে বেলেগ পাবো so that will not match with my answer so এটো নহয় যে আপনি এই আনসারটা অশুদ্ধ হবো বুঝি পাইছে আৰু এটো বস্তু এটাও কেতিয়াও হি ফিল নকৰিব যে আপনি মুখস্থ কৰিব লাগিব যে x ৰ মান মই 6 বহাব লাগে that is wrong totally wrong গণিতটো বস্তু এনেকুৱা নহয় যে মুখস্থ কৰিব লাগিব সো আপনি জাস্ট বস্তুটো বুজি লও মই কি বুজাই আছো কথাটো আৰু হেনেকে নিজেই কৰাৰ চেষ্টা কৰক এটো নহয় যে মই 6 দিছোতে আপনিও x ৰ মান 6 ধৰিব লাগিব that is wrong okay you can put 5 also 4 also 3 also clear যিকোনো মান বহাব পাৰে and তেতিয়া আপনি কি হ'ব y ৰ মানটো কি হৈ যাব তেতিয়া বেলেগ পাবো ওকে সো হেনেকে যদি কৰি নিজে বস্তুটো আপনার শুদ্ধ হ'ব আৰু আইডিয়াটো হ'ব হ্যাঁ এতিয়া আমি নেক্সট কোশ্চেনটো চাও write a pair of negative integers whose difference is 6 ইয়াতে সেম কোশ্চেন আছে আপনার যেনেকে মই 6 নম্বৰটো কৰাই দিছিলো ঠিক আছে ইয়াতেও মই কি কৰিম বস্তুটো মই নিজৰ ফালৰ পৰা x আৰু y টো ধৰিম ঠিক আছে so write a pair of negative integers whose difference is what 6 so ধৰি লৈছো মই যে x আৰু y হল মোৰ দুটা নেগেটিভ integers okay so let এটা মই ধৰি লও so let the negative integers be x and y so এই দুটা ডিফারেন্স লাব দিছে so x - y = কি মান হ'ব লাগিব 6 হ'ব লাগিব হয়নে so if x = suppose 5 okay then এটো ইকুয়েশনটো মই 1 বুলি দিলো ঠিক আছে so 1 implies কি হ'ব x - y = কি মান আছিল নো 6 okay so যদি মই x ৰ জায়গাত মই কি পুট কৰো 5 নহয় so 5 পুট কৰিলে কি মান 5 - y = কি 6 গতিকে এই y 6 টো ইফালে আইলে কি হ'ব -6 হ'ব আৰু এই -5 টো ইফালে গলে কি হ'ব +5 যাব সো y মান কিমান হ'ব -1 5 পৰা -6 বিয়োগ কৰিলে কি হ'ব -1 হ'ব গতিকে y মানটো কিমান পালো মই -1 আৰু x ৰ মান কিমান পাইছো বহাইছিলো 5 therefore x = what 5 and y = we have got -1 নহয় therefore the pair of integers the
pair of integers whose difference is 6 আর কি পাইছো মই 5 and minus 1 okay 5 and minus 1 okay so this is the answer clear next 8 number to সাবস্টিটিউশন কি কোশ্চেন দিয়া আছে find integers a and b such that a plus b is positive তাৰ মানে এনেকুৱা অখণ্ডকে লাভ দিছে যাৰ যোগ কৰিলে ধনাত্মক মানে আনসাৰটো মই পাম ওকে সো 1 নম্বৰ টু সলিউশনটো চাবচোন কি আছে a plus b is positive নহয় সো ধৰা হল নহয় ধৰা হল মানে কি মই তো ধৰিব লাগিব বস্তুটো তেতিয়া মই বস্তুটো পাম হয়নে so let a is equal to what মই ধৰিলো suppose আপনার 4 ঠিক আছে আৰু কোশ্চেন মতে কি হ'ব লাগিব a plus b equal to positive হ'ব লাগিব let a is equal to 4 and b is equal to 6 therefore a plus b equal to কিমান হ'ব 4 plus 6 equal to কিমান হ'ব 10 10 এটা পজিটিভ সংখ্যা হয় হয়নে নহয় 10 is a positive integer a positive integer okay গতিকে মোৰ a আৰু b ৰ মান কি হ'ব 4 and 6 হ'ব যিকোনো সংখ্যা ধৰিব পাৰে হা এটো আপনি যিকোনো সংখ্যা ধৰিব পাৰে এটো নহয় যে মই যি দিছো হে ধৰিব লাগিব ওকে গতিকে আপোনাৰ কি হ'ল a আৰু b ৰ মান কি হ'ল 4 and 6 okay next 2 নম্বৰটো চাবচোন কি দিয়া আছে a is not equal to b a আৰু b ৰ মান কি হ'ব নালাগে সমান হ'ব নালাগে okay so a is not equal to b ইয়াৰ কাৰণে মই ধৰি লওঁ let a is equal to suppose 3 and b তাৰ মানে দুটা বেলেগ বেলেগ হ'ব লাগিব তো so গতিকে b টো মই ধৰিলো suppose 2 ঠিক আছে গতিকে a is not equal to b নহয় a is not equal to b that means what 3 is not equal to 2 okay আমি দুটা বেলেগ বেলেগ হল হয়নে ক্লিয়ার ইয়াতে a এর মান ধৰিলো মই 3 আৰু b এর মান ধৰিছো মই 2 আৰু দুটা বেলেগ বেলেগ that is not equal okay next third number to চাবচোন কি দিয়া আছে a minus b equal to 0 নহয় a minus b equal to what 0 so ইয়াতে যদি মই let a equal to যদি মই ধৰো suppose 7 then b equal to কিমান হ'ব লাগিব ইয়াক যদি ইকুয়েশনটো মই ধৰিছো 1 so 1 implies a এর জায়গাত 7 বহাব লাগিব 7 minus b equal to what 0 so 7 এই 0 টো আপোনাৰ ইফালে আহিলে তো কি হ'ব 0 হ'ব আৰু minus b টো ইফালে গলে plus b হ'ব গতিকে b ৰ মান মই কিমান পালো মই আপনার সরি গতিকে b ৰ মান কিমান পালো মই 7 পালো ঠিক আছে এটো minus b ইফালে গলে plus b হৈ গল গতিকে b ৰ মান কিমান পালো মই 7 গতিকে a আৰু b ৰ মান দুটা মই কিমান পাইছো 7 আৰু 7 ঠিক আছে সো a equal to কিমান 7 আৰু b equal to what 7 আৰু 7 minus 7 কিমান হ'ব 0 হ'ব নহয় and a minus b equal to 0 that means 7 minus 7 equal to what 0 ইয়াতে এটা বস্তু মই এটা হি কৰি দিও শুদ্ধ কৰি দিও ইয়াতে ডাইৰেক্টলি মই কি বুলি কয় মানটো বহাই দিও ইয়াতে ঠিক আছে সো 7 minus 7 equal to মই কিমান পালো 0 গতিকে প্যাৰামিটাৰস কিমান হ'ব 7 আৰু 7 এ হ'ব ঠিক আছে যাৰ ডিফারেন্স টু কি পাম মই 0 পাম ওকে নেক্সট কোশ্চেন 9 to সাবস্টিটিউট fill in the boxes box to fill up কৰিব দিছে -15 plus -4 equal to -4 plus dash নহয় এটো বস্তু মই কেনেকৈ ওলাম এটো সাবস্টিটিউট -4 দিয়া আছে এই -15 ইয়াতে আছে নহয় এই -15 টো ইয়াতে আহি যাব ঠিক আছে সো আনসারটো কিমান হ'ব ইয়াৰে -15 plus -4 equal to -4 plus ইয়াতে কি হ'ব -15 হ'ব ঠিক আছে এই -15 টো ইয়াতে আহি যাব ইয়া এই লটো কি নাম কমিউটেটিভ ল নহয় কমিউটেটিভ ল বুলি কোৱা হয় যাৰ কাৰণে কি হয় a equal to b হৈ যায় a plus b equal to b plus a হৈ যায় হয়নে এই সাইডত দি দিও মই a plus b equal to b plus a এটো হল মোৰ কি কমিউটেটিভ ল এই লটোৰ কি নাম আছে বিধিটোৰ নাম কি আছে কমিউটেটিভ ল ওকে ক্ৰম বিনিময় বিধি নহয় নেক্সট চাবচোন 2 নম্বৰটো দিয়া আছে ইয়াতে মোৰ তিনটা অখণ্ড অংক আছে ইয়াতে মোৰ কি হ'ব সহযোগ বিধি হ'ব নহয় এসোসিয়েটিভ ল গতিকে 7 আৰু 8 দিয়া আছে -7 আৰু 8 5 টো দিয়া নাই 5 টো এতে আহি যাব হয়নে নেক্সট ইয়াতে 2 নম্বৰটো চাবচোন কি দিয়া আছে ড্যাশ প্লাস -7 plus 8 নহয় ইকুয়াল টু 5 plus -7 plus 8 ইয়াতে চাবচোন -7 আৰু 8 টো দিয়া আছে ইয়াতে 5 আছে নহয় এই 5 টো ইয়াতে বহি যাব ঠিক আছে সো ড্যাশ দিয়া আছে ইয়াতে কি দি দিম মই 5 plus এটি কি আছে -7 নহয় plus 8 equal to কি হ'ব এতে এটা ব্র্যাকেট দি আছে নহয় ব্র্যাকেটে দি দিলো equal to কি হ'ব আপনার 5 plus -7 ব্র্যাকেটটো ক্লোজ কৰিলো plus 8 ঠিক আছে না বুঝি পাইছে এটো কোনটো ফর্মুলা মানে লটো কি নাম
এছ'চিয়েটিভ ল ঠিক আছে মই এনেই বস্তুটো বুজা নাই কিন্তু তথাপি মই নামটো লিখি দি দিছো মই এইটো কোনটো ল সো এইটো হৈছে এছ'চিয়েটিভ ল ঠিক আছে নেক্সট চাবচোন ইয়াতে কি হ'ব ইয়াতে সুধিছে আপোনাৰ -23 প্লাস কি যোগ কৰিলে -23 হ'ব 0 হ'ব গতিকে দুটা বক্সত কি ভ্যালু হ'ব 0 হ'ব ঠিক আছে সো আনসার কিমান হ'ব -23 প্লাস ইয়াতে কি হ'ব 0 ইকুয়াল টু -23 নহয় আকৌ -23 প্লাস ড্যাশ মানে কি হ'ব 0 ঠিক আছে নেক্সট চাবচোন ইয়াতে মোৰ কিন্তু অলপ সলিউশনটো ওলাব লাগিব কেনেকৈ ওলাব লাগিব -19 plus dash equal to -27 নহয় এই ড্যাশটো মই ভ্যালু কেনেকৈ ওলাম নহয় এইটো ভ্যালু যদি মই x বুলি ধৰো ঠিক আছে যদি মই ইয়াক x বুলি ধৰো তেনে ইয়াতে সাইডত মই দেখাই দিও সো -19 plus x equal to কিমান -27 সো x equal to কিমান হ'ব এই -19 এফালে গলে +19 হৈ যাব নহয় সো 19 -27 দুটা বিয়োগ কৰিলে কিমান হ'ব 8 হ'ব 8 আৰু মাইনাস সাইন ডাঙৰ আছে নে নাই 7 ডাঙৰ সংখ্যা তাৰ লগত মাইনাস সাইন আছে গতিকে এতে মাইনাস সাইন থাকি যাব গতিকে x এর মান কিমান পাম মই -8 নহয় সো ইয়াতে মই আনসার কিমান হ'ব -a ওকে ক্লিয়ার হৈছে কেনেকৈ ওলাইছো বস্তুটো এতে সাইডত দেখাই দিছো মই ঠিক আছে নেক্সট চাবচোন x plus 12 equal to 0 then x equal to what নহয় সো যদি মোৰ x plus 12 equal to 0 হয় দেনে হলে এই plus 12 এফালে গলে কিমান হ'ব -12 হ'ব গতিকে x এর মান কিমান হৈ যাব -12 ঠিক আছে নেক্সট কোশ্চেন নম্বৰ 10 টো চাবচোন a man moved 14 kilometers towards east from the position a ঠিক আছে এর ফালৰ পৰা এই এটা বিন্দু আছে তাৰে পৰা ইষ্টৰ ফালে পূব ফালে কিমান 14 কিলোমিটাৰ গৈছে but another man moved 6 kilometers towards west from the position a so what is the distance between them আগতে মই এটা বস্তু দেখাই দিও এটা বিন্দুটো ড্ৰ কৰি পেলে ইট উইল সাপোজ আপনার এটা পয়েন্ট a ঠিক আছে কি কৈছে towards east east হলে ইফালে যাব লাগিব নহয় গতিকে ইষ্টৰ ফালে কিমান গৈছে 14 কিলোমিটাৰ ওকে এটুল ইষ্টৰ ফালে পূবৰ ফালে আৰু but another man moved 6 kilometers towards west from position a west to মোৰ ইফালে এটু westৰ ফালে গল কিমান 6 কিলোমিটাৰ ঠিক আছে so what is the distance between them এতে হাতে মাজে distance কিমান হৈছে so 14 plus 6 কিমান হৈ যাব 20 নহয় so এইখিনি দূৰত্ব কিমান হ'ব 20 হ'ব ঠিক আছে এটু বস্তু মই কেনেকৈ লিখিম সলিউশনটো চাবচোন গতিকে a man moved 40 kilometers towards east নহয় সো এইটো বস্তু লিখি দিও ঠিক আছে ইয়াতে গুটি লাইন এটা লাইনটোই লিখি মানে কি বস্তু লিখি দেখাব লাগিব ঠিক আছে সো a man moved 40 kilometers towards east from position a ওকে গুটি লাইনটো লিখি দিও ইয়াতে মই ডাইরেক্টলি দি দিও a man moved ঠিক আছে এইটো আগলি ডায়াগ্রামটো ধুনীয়াকৈ মই এটা ডাঙৰ কৰি দি দিও যাতে আপোনালোকৰ অলপ বস্তুটো সুবিধা হ'ব ঠিক আছে ইয়াতে চাবচোন ইষ্ট ওয়েস্ট নর্থ সাউথ আমি কেনেকৈ বুজাও এটো হল ইষ্ট এটো হল ওয়েস্ট এটো হল নর্থ নহয় এটো হল নর্থ এটো হল কি সাউথ গতিকে এটো হল সাপোজ পজিশন a এর পৰা তো আপনার ইষ্টৰ ফালে লৈকে গৈছে কিমান দূৰত্ব 14 কিলোমিটাৰ ঠিক আছে আৰু এর পৰা ওয়েস্ট লৈকে গৈছে এটো কিমান দূৰত্ব গৈছে 6 কিলোমিটাৰ গতিকে টোটাল কিলোমিটাৰ কিমান হ'ব দুটা যোগ কৰি দিলে মই পাই যাম 20 কিলোমিটাৰ ইট ইজ 6 plus 14 equal to 20 কিলোমিটাৰ এটো বস্তু মই লিখিম কেনেকৈ এই ডায়াগ্রামটো দিব লাগিব আপোনালোকে এই ডায়াগ্রাম যদি নিদিয়ে then how will you show your teacher নহয় আপনি নিজৰ টিচাৰক কেনেকৈ শো কৰিব যে বস্তুটো কি কনসেপ্টৰ আহিল বস্তুটো ওকে সো ডাইরেক্টলি মই সেন্টেন্সটো লিখি দিম যে a man moves 14 kilometers okay a man moved towards east from position a equal to how much 14 kilometer ঠিক আছে again another man moved towards west from position a কিমান 6 kilometer therefore the total distance between them না therefore the total distance কিমান হ'ব we নহয় we a to w a to e এইখিনি distance ওলাব দিছে নহয় the total distance we ঠিক আছে the total distance we বা we নিদিলেও between them বুলি দিলেও হৈ যাব ওকে between them equal to কিমান হ'ব 14 plus 6 equal to 20 কিলোমিটাৰ ওকে so 20 কিলোমিটাৰ ঠিক আছে